যিহেতু আপোনালোকে গমে পালে আমাৰ কণমানিজনীৰ অন্নপ্ৰসন্ন আছিলে বুলি আৰু অন্নপ্ৰসন্ননো কেনেকৈ পাতিলোঁ কি কৰিলোঁ আপোনালোকক সৰু ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। তো বলকচোন ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। এইফালে আলহীও আহি পালে এজন দুজনকৈ। এইফালে হৈছে আমাৰ জেঠাইহঁত, মোৰ শাহুমাৰ বাইদেউহঁত। এইফালে মাংস বনি আছে, মাংস বনাইছে দাদা এজনে, লগতে মোৰ দেৱাৰ আৰু মোৰ মানুহজনে। আমিও পাকঘৰত গোটেই কামবিলাক কৰি মেলি আকৌ আহি গ'লোঁ ডেক'ৰেশ্যন কৰিবৰ কাৰণে। মই আৰু মোৰ মানুহজনে ডেক'ৰেশ্যনটো কৰিছোঁ। এইফালে বেলুন পূৰা ফুলাইছে ভতিজাহঁতে। তো আমি সৰুকৈ পাতিছিলোঁ অন্নপ্ৰসন্নটো, অকল নিজৰ মানুহবিলাকক মাতিহে পাতা হৈছিল, সেইকাৰণে আমি গোটেইখিনি নিজেই কৰিছোঁ। এইফালে জেঠাইহঁতে কথা পাতি আছিলে, লগতে এইফালে ল'ৰা ছোৱালীবিলাক দেখিছে নহয় মোবাইল চোৱাত পূৰা ব্যস্ত। মোবাইল নিদিলেও নহয়, দিলেও মোবাইলটো ল'ৰা ছোৱালীৰ কাৰণে বেয়া, গতিকে দিবলগীয়া হৈ যায় কিবা কিবি যদি এনেকুৱা প্ৰগ্ৰেম চগ্ৰেম হয়। তেতিয়া ইয়াত ফাইনেল আমাৰ ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এইফালে আমাৰ কণমানিজনীক মায়ে লৈ আছে আৰু মোৰ ঘৰৰ পৰাও মানুহ আহি পালে। মোৰ মামা ছোৱালীও আহিছিল মা ঘৰত। তো এইফালে মা, এইফালে বা আৰু মই ফাইনেলি ওলাই মেলি ৰেডি হ'লোঁ। আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই গাইজ। এইফালে তাৰপিছতে আমাৰ কণমানিজনীক গা ধুবৰ কাৰণে বাহিৰলৈ লৈ আহিলোঁ। এইফালে গাখীৰৰ সৈতে ধুনীয়াকৈ গা ধুৱাইছোঁ আৰু গোলাপ ফুল দেখিছে নহয়, তাই যে পানীত বহি পিনি ইমানেই বেছি ভাল পাইছে, পানীৰ পৰা উঠি আহিবলৈ একেবাৰে মনে কৰা নাই। আৰু আমাৰ কণমানিজনীলৈ লৈ অহা হৈছিলে আমাৰ গোৰ্খা সম্প্ৰদায়ৰ ট্ৰেডিশ্যনেল ড্ৰেছ। এয়া দেখিছে নহয়, তাইক পিন্ধাই থকা আছে। কাপোৰ পিন্ধাবলৈ বুলি তাই বহুত বেছি আমনি পায়, কিন্তু পানীত থাকোঁতে তাই অকণমানো আমনি নকৰে, খুব বেছি ভাল পায়। সকলো ল'ৰা ছোৱালীয়ে কিন্তু পানী খুব বেছি ভাল পায়। মোৰ ল'ৰাও তেনেকুৱা আৰু বাকী বহুত ল'ৰা ছোৱালীকো দেখিছোঁ। বহুত ল'ৰা ছোৱালীয়ে মানে পানীত থাকি ভাল পায়, কিন্তু কাপোৰ পিন্ধাবলৈ হ'লে বহুত আমনি কৰে। আৰু কণমানিজনীক ফাইনেলি আমি ৰেডি কৰি উলিয়াই ল'লোঁ আৰু জেগাত বহাই দিছোঁ। ইমান ধুনীয়া মৰম লাগিছে নহয়নে? আৰু যিখিনি আমি খোৱা বস্তু বনাইছিলোঁ গোটেই ইয়াতে সজাই থ'লোঁ বাটিত। আৰু প্ৰথম অন্ন দিলে মোৰ শহুৰ দেউতা আৰু শহুৰ মা, মানে কণমানিজনীৰ ককাক আৰু আইতাকে দিলে। প্ৰথম তাইক ক্ষীৰ খোৱা হৈছিলে আৰু দেখিছে ন কিমান ধুনীয়াকৈ খাইছে। আৰু আলহীও প্ৰায় আহি পাইছিল আৰু এইফালে আলহীবিলাকে চাই আছিলে। এইফালে মোৰ মায়ে তাইক গিফ্ট দিছে, কাঁহৰ কাঁহী এখন আনি দিছিলে। আৰু এইফালে জেঠায়ে ফুট লগাই দি আছে, ফুট লগাই পিনি জেঠায়ে যি গিফ্ট আনিছিলে সেইটো দিলে। তাৰপিছতে সকলোৱে লগোৱাৰ পিছত আমিও লগাইছোঁ এইফালে কণমানিজনীক ফুট, আৰু আমিও সৰুকৈ গিফ্ট এটা দিলোঁ। ফ্ৰকটো আপোনালোকে দেখিলে কোনটো ফ্ৰক ল'লোঁ নহয় জানো। আৰু কণমানিজনীক কিনো গিফ্ট দিলোঁ আপোনালোকক নেক্সট ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে সকলোৱে কণমানিজনীক ভাত খুৱাই দিয়াৰ পিছত, মানে ক্ষীৰ খুৱাই দিয়াৰ পিছতে সকলো আলহীকে ভাত খুৱাই মেলি আমি পঠালোঁ। তাৰপিছত এইফালে মোৰ জাজনীয়ে পূৰা দিয়াত ব্যস্ত হৈ আছিলে। তো ভিডিঅ'টো ইমানেই আছিলে, আশা কৰোঁ ভাল পালে। আজিলৈ আহোঁ, বাই বাই।